নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। পুনৰ খাদ্য বিভাগৰ ফালৰ পৰা বহুখিনি পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। এই পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান দিয়া আছে, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, লগতে পোষ্টসমূহত কেতিয়াৰ পৰা এপ্লাই প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছিল আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ফুড বিভাগৰ ফালৰ পৰা যিহেতু দুটাকৈ বিভাগৰ পোষ্ট মুকলি হৈছে, এই পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতে গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব পাৰে, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে ফুড ছেফটি অফিচাৰ ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে, এই পোষ্টসমূহত আপুনি অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। 67টা পোষ্ট মুকলি হৈছে, ছেফটি অফিচাৰ পোষ্ট মুকলি হৈছে। ইয়াতে এটা অভাৰভিউ আছে, অভাৰভিউটো আপোনালোকে চাই যাব, যিটো ফুড ছেফটি অফিচাৰ ৰিক্ৰুটমেণ্ট 2025ৰ ভেকেঞ্চিটো আহিছে ফুড ডিপাৰ্টমেণ্ট ভেকেঞ্চি 2025। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ফুড ডিপাৰ্টমেণ্ট, পোষ্ট নেমটো হৈছে ফুড ছেফটি অফিচাৰ। এই পোষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। জব টাইপটো আপোনাৰ এইটো পাৰ্মানেণ্ট জব হ'ব, কোনো এইটো জবটো আপোনাৰ পাৰ্ট টাইম জব নহয়, এইটো এটা পাৰ্মানেণ্ট জব দেখিবলৈ পাব। হু কেন এপ্লাই? অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। ফুড বিভাগৰ ফালৰ যিসমূহ পোষ্ট মুকলি হৈছে, পোষ্টসমূহৰ চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে মন্থলি আপোনালোকে 36,200 টকাৰ পৰা আৰম্ভ কৰি 1,14,800 টকালৈকে চেলাৰীসমূহ পাব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে, মিনিমাম বয়স আপোনাৰ 21 বছৰৰ পৰা এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। মেক্সিমাম বয়স আপুনি 40 বছৰ বয়সলৈকে পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে এজ ছিলেকশ্যনসমূহ দিয়া আছে। যদি আপুনি SC বা OBC কেণ্ডিডেট হয় তেনেহ'লে আপুনি 5 বছৰ 3 বছৰকৈ এজ ছিলেকশ্যনসমূহ ল'ব পাৰিব। যদি SC ST হয় তেনেহ'লে আপুনি 5 বছৰ এজ ছিলেকশ্যন পাব, আৰু OBC কেণ্ডিডেট হ'লে আপুনি 3 বছৰকৈ এজ ছিলেকশ্যন ল'ব পাৰিব। এপ্লিকেশ্যন ফিজটো ইয়াতে দিয়া আছে। জেনেৰেল OBC আৰু অল আদাৰ্ছৰ ষ্টেটৰ কাৰণে আপোনাৰ ইয়াত 500 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যিসকলে SC ST PWBDৰ হয় তেওঁলোকে 250 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি এপ্লিকেশ্যন ফিজটো কাটিব পাৰিব। এতিয়া ছিলেকশ্যন প্ৰচেছটো আপোনালোকৰ এটা ৰিটেন এক্সাম হ'ব। OMRত আপোনাৰ ৰিটেন এক্সামটো হ'ব, যিটো এটা কুৱেশ্যন থাকিব, 4টা অপশ্যন থাকিব, তাতে আপুনি শুদ্ধ অপশ্যনটো চইচ কৰিব লাগিব। OMRত বেছিত আপোনাৰ এটা ৰিটেন এক্সাম হ'ব। 2 নম্বৰতে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। আপুনি এপ্লাই কৰাৰ সময়ত যিসমূহ ডকুমেণ্ট দিব, আপুনি এপ্লাই কৰাৰ ফৰ্মখন যিখন এপ্লাই কৰিব, ফিল আপ কৰিব, সেইখন আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত চেক কৰা হ'ব। আপুনি ভালকৈ আবেদন কৰিব যাতে কোনো ভুল নহয়। আপোনাৰ নামটো ভালকৈ চাব, ডেট অফ বাৰ্থ ভালকৈ চাব, এডুকেশ্যন চাৰ্টিফিকেটসমূহ ভালকৈ আপলোড কৰিব। যিমান কেবিত আপোনাৰ আপলোড কৰিব লাগে আগতীয়াকৈ আপুনি নটিফিকেশ্যন চেক আউট কৰি ল'ব পাৰিব। এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি ইয়াতে এই পোষ্টটোত আবেদন কৰিবলৈ আপোনাৰ ডিগ্ৰীটোত পাছ কৰিব লাগিব। BSc BCom BA যিকোনো থাকিলে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ আপোনাৰ কি লাগিব? পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, যিটো আপোনাৰ ছিগনেচাৰ আছে, ছিগনেচাৰটো আপুনি স্কেন কৰি আপলোড কৰিব লাগিব। আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ লাগিব। এজ প্ৰুফটোৰ কাৰণে আপুনি মেট্ৰিকৰ মাৰ্কশ্বিট বা বাৰ্থ চাৰ্টিফিকেট দিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ'টোতে মই কৈ দিছোঁ এইটো কোনো অসমৰ চাকৰি নহয়, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়, অল ইণ্ডিয়া জব হয়। যদি আপুনি আবেদন কৰিব বিচাৰে অসমৰ কেণ্ডিডেট হ'লেও পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডেটটোৰ ক্ষেত্ৰত দিয়া আছে আপোনাৰ অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেটটো 11 জুলাই তাৰিখৰ পৰা এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনাৰ 10 আগষ্টৰ তাৰিখলৈকে পোষ্টসমূহৰ লাষ্ট ডেট আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু এইটো আপুনি দেখিলে ফুড ছেফটি অফিচাৰ পোষ্ট মুকলি হৈছে, আৰু এটা ফুড বিভাগৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে, সেইটো আমি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। ইয়াতে দেখিবলৈ পাইছে ফুড ছেফটি অফিচাৰ ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা আৰু 16টা পোষ্ট মুকলি কৰিছে। এই পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব সম্পূৰ্ণ তথ্য জনাই আছোঁ। ভিডিঅ'টো চাই যাব শেষলৈকে, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত মই টেলিগ্ৰাম
গ্ৰুপৰ লিংক আৰু হোৱাটছআপ চেনেলৰ লিংক দি থৈছোঁ, তাতো গৈ আপুনি জইন হৈ ল'ব। টেলিগ্ৰাম গ্ৰুপত পাৰিলে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াতে যিটো ফুড ছেফটি অফিচাৰ ৰিক্ৰুটমেণ্ট 2025ৰ অভাৰভিউটো হৈছে আপোনাৰ ভেকেঞ্চিটো হৈছে 4th ডিপাৰ্টমেণ্ট ভেকেঞ্চি 2025ৰ ফালৰ পৰা। এইটো ডিপাৰ্টমেণ্টটো হৈছে ডিপাৰ্টমেণ্ট অফ ফুড ছেফটি TPSCৰ ফালৰ। পোষ্ট নেমটো হৈছে আপোনাৰ এইটো এটা ফুড ছেফটি অফিচাৰ পোষ্টেই হয়। ইয়াতে 16টা পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপুনি এপ্লাই মোডটো অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত আপোনালোকে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। চেলাৰীৰ ক্ষেত্ৰত দিয়া আছে আপোনাৰ 36,000 টকা আপুনি পাৰ মান্থ পাব। লগতে আপোনাৰ এক্সট্ৰা বেনিফিটো থাকিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। মিনিমাম বয়সটো আপোনাৰ ইয়াতে আবেদন কৰিবলৈ 18 বছৰৰ পৰা আবেদন কৰিব পাৰিব। মেক্সিমাম বয়স আপোনাৰ 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। এজ ইলেকশ্যনসমূহ আপোনাৰ দিয়া থাকিব, যিটো গভৰ্ণমেণ্টৰ ৰুল আছে সেইমতে আপুনি এজ ইলেকশ্যনসমূহ লাভ কৰিব পাৰিব। SC ST হ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। OBCৰ কেণ্ডিডেট হ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটো দিয়া আছে ইয়াতে, যিসকলে জেনেৰেল OBCৰ অল অৰ্ডাৰ্ছৰ ষ্টেটৰ কেণ্ডিডেট হয় তেওঁলোকে 350 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যিসকল SC ST PWBDৰ হয় তেওঁলোকে 250 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। এতিয়া চিলেকশ্যন প্ৰচেছটো দিয়া আছে। ফাৰ্ষ্টতে আপোনাৰ এটা ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সামটো আপোনাৰ OMR চিটো হ'ব পাৰে বা ৰিটেন আপোনাৰ এইটো লিখিবও লাগিব। লগতে আপোনাৰ ইণ্টাৰভিউ এটা হ'ব। ইণ্টাৰভিউ পিছত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। আবেদন কৰাৰ সময়ত আপুনি যিসমূহ ডকুমেণ্ট আপলোড কৰিব সেই ডকুমেণ্টসমূহ আপোনাৰ চেক কৰা হ'ব। লগতে আপোনাৰ আবেদন কৰা যিখন এপ্লিকেশ্যন ফৰ্ম সেইখনো আপোনাৰ চেক কৰিব। সেইবাবে আপুনি শুদ্ধকৈ ফৰ্মখন ফিল আপ কৰিব, যাতে আপোনাৰ কোনো নামৰে হওক বা কোনো আপোনাৰ ডেট অফ বাৰ্থ কোনো ধৰণৰ ভুল নহয়। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন এই পোষ্টটোৰ ক্ষেত্ৰতো আপুনি ডিগ্ৰী পাছ কৰিলে আপুনি পোষ্টটোত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ লাগিব আপোনাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফটো লাগিব। এই পোষ্টটোৰ আপোনাৰ এপ্লাই কৰা লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনতে দিম। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এই পোষ্টটোৰ ক্ষেত্ৰত অনলাইন ষ্টাৰ্টটো এতিয়ালৈকে হোৱা নাই, যিহেতু 7 আগষ্টৰ তাৰিখৰ পৰা পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব। লাষ্ট ডেটটো আপোনাৰ 2 ছেপ্টেম্বৰ তাৰিখলৈকে আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই টেলিগ্ৰাম গ্ৰুপ আৰু হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপুনি টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব পাৰে। লগতে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব পাৰে, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।